ডিয়াৰ ষ্টুডেণ্ট, বহু দিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ ইতিমধ্যে উত্তীৰ্ণ হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতিকে ইম্পৰ্টেণ্ট ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। তোমালোকে এখন দেখা পাইছে নতুন একাডেমিক কেলেণ্ডাৰ হয়, সেবাৰ তৰফৰ পৰা প্ৰকাশ পাইছে 2025-26 চনৰ বাবে। আৰু আশা কৰোঁ ইতিমধ্যে প্ৰায়বিলাক ছাত্ৰ ছাত্ৰীয়ে খুব ভাল নম্বৰ হওক ক্লাছ 10লৈ উত্তীৰ্ণ হৈছে। আৰু দুই এজনে যদি ক'ৰবাত কোনো ছাবজেক্টত কম নম্বৰ পাইছে, তেতিয়াহ'লে মন দুখ কৰিব নালাগে। ক্লাছ 10ত ভালদৰে পঢ়িবা, তোমালোকে পুনৰ ভাল ৰিজাল্ট ফলাফল কৰি দেখাব পাৰিবা। এতিয়া মেইন কথাটো হ'ল, তোমালোকে ক্লাছ 9ত বিভিন্নজনে বিভিন্ন ইলেক্টিভ ছাবজেক্ট লৈছিলা, আৰু এতিয়া যদি তোমালোকে সেই ইলেক্টিভ ছাবজেক্টটো চেঞ্জ কৰিব বিচাৰিছা, তেতিয়াহ'লে আমি কি কৰিব লাগিব বা কিমান তাৰিখৰ ভিতৰত অনলাইন কৰিব লাগিব, সেই কথাখিনি মই এই ভিডিঅ'টো তোমালোকৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। তোমালোকে দেখা পাইছা এইখিনি হৈছে ইলেক্টিভ ছাবজেক্ট: আছামিজ, মণিপুৰী, নেপালী, হিন্দী, এডভান্স মেথমেটিক্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, উডক্ৰাফ্ট, মিউজিক, ডান্স, ফাইন আৰ্ট, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, জাৰ্মেন ডিজাইন, হোম ছায়েন্স, আৰবিক, পাৰ্চিয়ান, এনেধৰণে বিভিন্ন তোমালোকৰ ইলেক্টিভ ছাবজেক্টৰ এখন লিষ্ট আছে। আৰু লগতে এই ছাবজেক্ট কোডটো দি দিছে। ইয়াৰ ভিতৰত হয়তো সকলোবিলাক ছাবজেক্ট তোমালোকৰ স্কুলত এভেইলেবল নহ'ব পাৰে, কাৰণ তাৰ কাৰণে পৰ্যাপ্ত শিক্ষকৰ অভাৱ হ'ব পাৰে। তো ইয়াৰ মাজত তোমালোকে যিটোৱে লৈছিলা, এতিয়া যদি এই ইলেক্টিভ ছাবজেক্টটো চেঞ্জ কৰিব বিচাৰিছা, তেতিয়াহ'লে আমি কি কৰিব লাগিব। আৰু এয়া হৈছে বিভিন্ন ছাবজেক্টসমূহৰ মাৰ্কিং পেটাৰ্ণ যিটো। ইয়াৰ ভিতৰত আমি এটা উল্লেখযোগ্য যে যিবিলাক ইলেক্টিভ ছাবজেক্টত সাধাৰণতে প্ৰেক্টিকেল থাকে, তো তেনেকুৱা ছাবজেক্টবিলাকত সাধাৰণতে নম্বৰ উঠাবলৈ অলপ ইজি হয়, যিহেতু প্ৰেক্টিকেলটো স্কুলতে হয়। নিশ্চয় এটা ভাল মাৰ্ক পোৱাই তোমালোকে। এই লিষ্টখন যদি আমি ভালকৈ চাওঁ, ইয়াত কেৱল জিঅ'গ্ৰাফীত আছে থিয়ৰী 90 আৰু প্ৰেক্টিকেলত আছে 10, টোটেল আছে 100 মাৰ্ক। আৰু ইয়াৰ বাহিৰে কোনোটো ছাবজেক্টতে প্ৰেক্টিকেল নাই। আৰু ইয়াৰ বাহিৰে বাকী যিখিনি আছে, কম্পিউটাৰ ছায়েন্স দেখিছা থিয়ৰী 70, প্ৰেক্টিকেল 30, উডক্ৰাফ্ট 50-50। তো এনেকুৱা ধৰণে যিবিলাক ছাবজেক্টত সাধাৰণতে থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটা থাকে, তেনেকুৱা ইলেক্টিভ ছাবজেক্টত আমি এটা ভাল মাৰ্ক আশা কৰিব পাৰোঁ। গতিকে তোমালোকে চইচ কৰিবা। আৰু কোনোবাই যদি ভৱিষ্যতে ছায়েন্সত পঢ়িম বুলি ভাবিছা হায়াৰ ছেকেণ্ডেৰীত, তেতিয়াহ'লে আমি এডভান্স মেথছ লোৱাটো অতিকে জৰুৰী হয়। বাকী তোমালোকেতো বিবেচনা কৰিবা। মই এতিয়া মেইন টপিকলৈ যাওঁ। তো তোমালোকে যদি ইলেক্টিভ ছাবজেক্টটো চেঞ্জ কৰিম বুলি বিবেচনা কৰিছা, ইতিমধ্যে ডিচিশ্যন লৈছা, তেতিয়াহ'লে ইয়াত দেখা পাইছা লাষ্ট ডেট ফৰ ৰিচিভ অফ এপ্লিকেশ্যন ফৰ চেঞ্জ অফ ইলেক্টিভ ছাবজেক্ট এট ক্লাছ 10 ইজ 31/5/25, অৰ্থাৎ 31 মে'ৰ ভিতৰত আমি কৰিব লাগিব অনলাইন। আৰু নহ'লে ন' ছাচ এপ্লিকেশ্যন উইল বি ৰিচিভ আফটাৰ 31st মাৰ্চ 2025, অৰ্থাৎ আমি এপ্লিকেশ্যন কৰিব লাগিব 31 মে'ৰ আগত, যদিহে আমি ইলেক্টিভ ছাবজেক্টটো চেঞ্জ কৰিব বিচাৰিছোঁ। তো তোমালোকে এনেধৰণে ইলেক্টিভ ছাবজেক্টটো চেঞ্জ কৰি ল'ব পাৰিবা, যদিহে তোমালোকে ক্লাছ 9ত যিটো ইলেক্টিভ ছাবজেক্ট চইচ কৰিছিলা বৰ এটা ভাল পোৱা নাই। তো এনেকুৱা ধৰণে তোমালোকে চেঞ্জ কৰি ল'ব পাৰিবা। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হৈছে। যিমান পাৰা ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা। আৰু লগতে জনাই থওঁ যে তোমালোকে দেখা পাইছা নেক্সট আহিলে মে' মাহৰ পাছত জুন মাহত ইয়াত দেখি পাইছে যে ছাবজেক্ট ৱাইজ ইউনিট টেষ্ট নাম্বাৰ 1 ফৰ ক্লাছ 9 and 10 ফৰ 18 জুন টু 26 জুন, অৰ্থাৎ 18 তাৰিখৰ পৰা 26 জুনৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টটো আৰম্ভ হ'ব। মই ইতিমধ্যে ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে ক্লাছ 10ৰ চিলেবাছ ৰেডি কৰিছোঁ, আৰু খুব সোনকালে মোৰ চেনেলৰ জৰিয়তে পাবা। আৰু লগতে প্ৰতিটো ছাবজেক্টৰ যিখিনি ফাৰ্ষ্ট ইউনিট টেষ্টত যিকেইটা ছাবজেক্ট আহিব বা যিকেইটা চেপ্টাৰ আহিব, প্ৰতিটোৰে শ্বৰ্ট কুৱেশ্যন আৰু MCQৰ ভিডিঅ' খুব সোনকালে পাই যাবা। তো যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো নিশ্চয় তোমালোকৰ বাবে যিমানখিনি পাৰোঁ মই হেল্প কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো যদি তোমালোকে হেল্পফুল হৈছে বুলি বিবেচনা কৰিছা, যিমান পাৰা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডলৈ, যাতে সকলো উপকৃত হয়। তো আন এটা টপিকৰ সৈতে আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।